এডভান্টেজ আছাম 2.0 কি হৈছে সেইটো জনাৰ আগত এইটো জনাটো উচিত যে 2018 চনত হোৱা এডভান্টেজ আছামৰ সপোনবোৰ আজি কিমান দূৰলৈ দিঠকত পৰিণত হৈছে 2018 চনৰ এডভান্টেজ আছাম আৰম্ভ হোৱাৰ আগতে অসম চৰকাৰে এটা পৰিকল্পনা এটা সপোন লৈ আহিছিলে আমাৰ অসমৰ সমূহ মানুহৰ কাৰণে সেই সপোনটো আছিলে টুইন টাৱাৰ্ছ বেতকুচিত বহোৱাৰ সেই সপোনটো টুইন টাৱাৰ্ছ সেই সপোনটো আজিলৈকে হয়তো দিঠক নহলহেঁতেন যদিহে মাজতে সেই প্ৰশ্নবোৰ উত্থাপন নহলহেঁতেন যে টুইন টাৱাৰ্ছ ক'ত বনিছে ৰিচেণ্টলি অসম চৰকাৰে টুইন টাৱাৰ্ছৰ সেই প্ৰজেক্টটো আকৌ ৰিষ্টাৰ্ট কৰিছে কিয়নো অসমৰ পৰা অসমৰ মানুহৰ পৰা অসমৰ মিডিয়াৰ পৰা প্ৰশ্ন গৈছে যে হুৱেৰ ইজ টুইন টাৱাৰ্ছ ক'ত নতুনকে যদিও আৰম্ভ হৈছে টুইন টাৱাৰ্ছ বেতকুচিত এতিয়া নামটো সলনি হৈছে নাম হ'ব এতিয়া ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স ইয়াৰ লগতে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে অসমত হোৱা এই এডভান্টেজ আছাম যে হৈ আছে বা হৈ গ'ল ৰিচেণ্টলি আৰু তাৰ আগতে 2018 চনত হৈ গ'ল তাৰ পৰা অসমৰ যোনখিনি নিবনুৱা আছে অসমৰ যোনখিনি ল'ৰা ছোৱালী আছে যোনখিনি লোকেল আছে তেওঁলোকে কিমান চাকৰি পাইছে কিমান এমপ্লয়মেণ্ট জেনেৰেট হৈছে সো সেই প্ৰশ্নবিলাকে আমি চাম আজি আৰু সেই প্ৰশ্নবিলাকৰ আৰতে আমি ক্ৰিটিসাইজ কৰিম অসম চৰকাৰক যে অসম চৰকাৰৰ কাম কিয় আগবঢ়া নাই কেলে আগবঢ়া নাই কিন্তু তাতকে বেছি আমি এইটো চাম যে অসম চৰকাৰে কি কৰিছে কেনেকে কৰিছে আৰু কি সপোন তেওঁলোকে আমাক দেখুৱাইছে যোনখিনি পাছলে হয়তো দিঠক হোৱাৰ সম্ভাৱনা বহুত বেছি সো আজি আৰম্ভ কৰিছো আমাৰ এডভান্টেজ আছাম 2.0 ক্লাছ যোনটো মই ভাবো এটা মোষ্ট আৱেইটেড ক্লাছ হয় এণ্ড এটা মোষ্ট ইম্পৰ্টেণ্ট ক্লাছ হয় সো ৱেলকাম বেক টু ইকোহিপাথ ই-লাৰ্ণিং প্লেটফৰ্মৰ প্ৰিয়াক্ষী শইকীয়া আজি লৈ আহিছো এডভান্টেজ আছাম 2.0 প্ৰত্যেকটো টপিক আমি ডিসকাস কৰিম ব্ৰিফলি ডিসকাস কৰিম আজি কন্টেন্টস লৈ আহিছো যাতে আপোনালোকৰ মাইন্ডত এটো সোমাই যায় যে এডভান্টেজ আছাম 2.0 আমাৰ এটা ক্লিয়াৰ হৈ গৈছে এপিএসসি মেইনছত হওক এপিএসসি প্ৰিলিমছত হওক এপিডিসিএল এক্সামত হওক যিকোনো এক্সামত এডভান্টেজ আছামৰ লগত জড়িত যিকোনো কোৱেশ্চন আহিলে আপোনালোকে চকু মুদি তাৰ শুদ্ধ আনসাৰ দিব পাৰে ঠিক আছে সো কন্টেন্টস খিনি দেখিছে নিশ্চয় মই পঢ়ি দিছো প্ৰথমতে আমি পঢ়িম যে কিয় আৰম্ভ হৈছিলে কি কাৰণত এডভান্টেজ আছামৰ কনসেপ্টটো আৰম্ভ হৈছিলে কিয় আৰম্ভ কৰা হৈছিলে তাৰ পিছত আমি আগবাঢ়িম যে অসমত কিয় হৈছে অৰুণাচল আছে নৰ্থ ইষ্টত অৰুণাচল আছে নগালেণ্ড আছে মণিপুৰ আছে মিজোৰাম আছে অসমত কিয় হল সেইটো চাম তাৰপিছত আমি আগবাঢ়িম যে এডভান্টেজ আছামে সঁচাকৈ এডভান্টেজ দিছে নে তাৰ পাছত আমি চাম মেমৰিয়েল অফ আন্ডাৰষ্টেণ্ডিং বুজাবুজিৰ চুক্তিসমূহ যোনখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট মাত্ৰ সেইখিনি চাম গোটেইখিনি চালে হয়তো আমাক 2-3 ঘণ্টা ইয়াতে লাগি যাব যোনখিনি আমাৰ 100+ MOU আছে আৰু তাৰ তলৰ টপিকটো হৈছে চেলেঞ্জেছ কি কি বাধাৰ সন্মুখীন হ'ব এই এডভান্টেজ আছাম 2.0 ডিসিশনস খিনি ইমপ্লিমেন্ট কৰোতে আৰু শেষত যেনেকৈ সদায় লৈ আহো এটা প্ৰেক্টিস কোৱেশ্চন আছে প্ৰেক্টিস কোৱেশ্চনটোৰ আনসাৰ ডেসক্ৰিপচনত থাকিব আপোনালোকে কমেন্টছত আনসাৰ লিখিবলৈ কিন্তু নাপাহৰিব কামিং টু দ্য ফাৰ্ষ্ট সাব টপিক আজি এডভান্টেজ আছাম 2.0 যোনটো টপিক আছে তাত যোনটো সাব টপিক আছে প্ৰথমটো যেনেকৈ কৈছিলো মই যে কিয় আৰম্ভ হৈছিল পঢ়িম এতিয়া আমি পঢ়িম কিয় আৰম্ভ হৈছিলে শব্দখিনি যোৱাৰ আগতে ফটোখন চাওক পিকচাৰখন চাওক ঠিক আছে এই পিকচাৰখন চাই বুজিছে যে অসমৰ পৰা ইয়াত ডট এটা নিশ্চয় দেখিছে মই হাইলাইট কৰি দিছো ডটটো সো ডট এটা আছে আৰু এই ডটটোৱে দেখিছে নিশ্চয় যে ৱেবৰ নিচিনাকে জেগালে বেলেগ জেগালে ম্যানমাৰলে হওক ভিয়েটনামলে হওক থাইলেণ্ডলে হওক ইণ্ডোনেছিয়া হওক মালয়েছিয়া হওক এফালে শ্ৰীলংকা আৰু ভাৰততো বেলেগ জেগাত কানেক্ট কৰিছে মানে অসমৰ পৰা বাকি যোনখিনি সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আছে সেই সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ খিনিলৈকে বহুত ধুনীয়া কানেকশ্যন হয় সেই কানেকশ্যন খিনিৰ আমি এডভান্টেজ উঠাব লাগে আৰু সেইটোৱে আলটিমেটলি গৈ থৈ আছিলে মেইন এইম অফ এডভান্টেজ আছাম সো এডভান্টেজ আছাম দ্য আছাম গ্লোবেল ইনভেষ্টৰ সামিট পৰীক্ষা যদি আহে অসমৰ গ্লোবেল ইনভেষ্টৰ সামিট কেতিয়া হৈছিলে 2018 প্ৰথমটো আৰু সেকেন্ডটো হৈছে 2025 ঠিক আছে এডভান্টেজ আছাম বুলি নাহিলো গ্লোবেল ইনভেষ্টৰ সামিট বুলি আহিলো গম পাব যে একেটা কথাই কৈছে It is the largest ever investment promotion and facilitation initiative by Government of Assam. So, largest investment promotion and facilitation initiative. The main aim of the summit is to increase the trade and other relations with Southeast Asia. Jundu ami এই 1 মিনিটৰ আগতে চালো এই পাৰ্টিকুলাৰ ফটোখনত শব্দখিনি পাহৰিলো ফটোখন কিন্তু মনত ৰাখি ললে আপোনালোকে এটো নাপাহৰিব যে কি কাৰণে এই পাৰ্টিকুলাৰ ইনভেষ্টমেন্ট সামিটটো অনা হৈছিলে আৰু ইয়াৰ লগতে মই এটা শব্দত এটা ষ্টেটমেন্ট ঠাই নিছো ধৰক এটা ডায়লগ উঠাই নিছো স্পিচৰ পৰা এছ জয়শংকৰ স্পিচৰ পৰা মই উঠাই নিছো এটো এছ জয়শংকৰ নিজৰ স্পিচত মেনশন কৰিছিলে এবাউট এক্ট ইষ্ট এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট মানে প্ৰথমতে কামখিনি কৰিব লাগিব সো আমাৰ যোনটো ভাৰতৰ এক্ট ইষ্ট ইণ্ডিয়া পলিচি আছে এক্ট ইষ্ট ইণ্ডিয়া পলিচি আপোনালোকে শুনিছা হয় নাই যে আমাৰ যোনখিনি পূব ফালে যোনখিনি ইষ্টৰ ফালে
যোনখিনি আমাৰ কাণ্ট্ৰিজ আছে সেই কাণ্ট্ৰিজ খিনিক আমি তেওঁলোকৰ লগত গ্ল'বেল ট্ৰেড আমি আগবঢ়াব লাগিব তাৰ কাৰণে ইষ্ট অফ ইণ্ডিয়া থকা যোনখিনি আমাৰ ষ্টেট আছে অসম আছে অৰুণাচল আছে সেই ষ্টেটখিনি আমি প্ৰথমতে ডেভেলপ কৰাব লাগিব তাৰ ইকনমিক ডেভেলপমেণ্ট কৰাব লাগিব ছ'চিয়েল ডেভেলপমেণ্ট কৰাব লাগিব সেইখিনি ষ্টেট ডেভেলপ কৰালেই আমাৰ সেই চাউথ ইষ্ট এছিয়াৰ লগত সম্পৰ্কখিনি বাঢ়ি যাব আৰু বেছি আমাৰ ইণ্ডিয়াৰ বেছি ইকনমিক ডেভেলপমেণ্ট লগতে ষ্ট্ৰেটেজিক ডেভেলপমেণ্ট হ'ব চ' গম পালে যে কি কাৰণে অনা হৈছিলে কিয় আৰম্ভ হৈছিলে চাউথ ইষ্ট এছিয়া কাণ্ট্ৰিৰ লগত সম্পৰ্কখিনি আমাৰ ভাল কৰাটোৱে একচুৱেলি মেইন এইম আছিলে এই চামিটটোৰ আৰু ইয়াৰ লগত এটা পলিচি জড়িত হৈ আছে যোনটো পলিচি হৈছে এক্ট ইষ্ট পলিচি চ' এক্ট ইষ্ট পলিচি ইজ আ বেকড্ৰপ অফ দ্য এডভান্টেজ আছাম ইনিচিয়েটিভ নাও এটা বহুত ভাবিব লগা প্ৰশ্ন যে অসমত কিয় কৰিছে why only in Assam আমাৰ গোটেই নৰ্থ ইষ্টত গোটেইকেইখন ষ্টেট বহুত ৰ মেটেৰিয়েলছ থকা ষ্টেট হয় গোটেইকেইখন ষ্টেটত আপুনি ত্ৰিপুৰা ইনফেক্ট বহুতখিনি প্ৰডাকশ্যন হয় মণিপুৰত বহুতখিনি হাৰ্ড ৱৰ্কিং মানুহ আছে অসমত কিয় কৰিছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত আমি ক্ৰেডিট দিব লাগিব আমাৰ আছাম গভৰ্ণমেণ্টক দিব লাগিব কিয়নো আছাম গভৰ্ণমেণ্টে সেইখিনি পটেনচিয়েল ইউজ কৰিছে সেইখিনি কেপাচিটি বঢ়াইছে যাতে চেণ্টাৰে ইয়াত সেই ইনিচিয়েটিভটো আগবঢ়াওক আৰু সেই ইনিচিয়েটিভটো আগুৱাই নিয়াত সহায় কৰক চ' আমি চাই যাওঁ এফালৰ পৰা যে অসমত কি পইণ্টছ আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সেইটো চাব লাগিব ৰাইট এইখিনি নোটছ আপোনালোকৰ কাৰণে আপোনালোকৰ মেইনছৰ কাৰণে বহুতখিনি ইম্পৰ্টেণ্ট প্ৰিলিমছত এইবিলাক সৰু সৰু পইণ্টত আহিব পাৰে ষ্টেটমেণ্ট বেছ আহিব পাৰে APSC আজিকালি যোনটো ৱেত এক্সাম কণ্ডাক্ট কৰে যোনখিনি ষ্টেটমেণ্ট বেছ কুৱেশ্যন শুনে তেনেকুৱা ষ্টেটমেণ্ট বেছ কুৱেশ্যনখিনি মনত ৰাখিবলৈ অলপ কঠিন যদিও মনত ৰাখিব কিবা এটা ৱেত হ'লেও ৰাখিব এইটো ডেভেলপ ষ্টৰী এটা সাধু কথা বনাই হ'লেও মনত ৰাখিব পাৰিব লাগিব ঠিক আছে ইয়াৰ মাজতে মই যোনটো ইয়াত পিকচাৰ দেখিছে যোনটো স্ক্ৰীনশ্বট মই লৈছো স্ক্ৰীনশ্বটটো একচুৱেলি আমাৰ PM মোদী প্ৰাইম মিনিষ্টাৰ আমাৰ প্ৰাইম মিনিষ্টাৰৰ স্পীচৰ এটা স্ক্ৰীনশ্বট হয় চ' ইয়াত যোনখিনি ইম্পৰ্টেণ্ট হয় যোনখিনি ইয়াত শব্দ আছে যোনখিনি ৱৰ্ডছ আছে যোনখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় দ'জ আৰ আণ্ডাৰলাইন আৰু মই সেইখিনি কৈও যাম যাতে আপোনালোকে যদি দেখা নাই ক্লিয়াৰলি সেইখিনি আপোনালোকে মিছ আউট নহয় আৰু এইটো যোনটো PPT আছে এইটো মই শ্বেয়াৰ কৰি দিয়া হ'ব শ্বেয়াৰ যদি নাপায় তেন্তে আপোনাৰ আমাৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে যোন টেলিগ্ৰাম গ্ৰুপ আছে তাত আপোনালোকে জনালেই হ'ল যে পোৱা নাই কিবা কাৰণ যদি কোনোবা পাৰ্চনেলি পোৱা নাই মই জনালেই হ'ল উইল প্ৰভাইড দিছ অ'কে চ' চাই লওঁ যে কি কাৰণে অসমত আনিছে প্ৰথমতে কোৱা হৈছে যে আছাম ইজ এমাৰ্জিং এজ এ গেটৱে between South East Asia and India. So, South East Asia লগত অসমখন emerging gateway হয় but this is also true for many other states of the Northeast মানে নৰ্থ ইষ্টৰ অন্য বহুতো ষ্টেটৰ লগত সত্য কথা যে নাগালেণ্ডৰ লগতো বা অৰুণাচলৰ লগতো অসমৰ নহয় চৰি সেই অৰুণাচল বা নাগালেণ্ডৰ আমাৰ চাউথ ইষ্ট এছিয়ান নেশ্যনছ সকলৰ লগত এটা সম্পৰ্ক আছে বাট ইয়াত যোনটো পইণ্ট আমি বুজিব লাগিব সেইটো এইটো কৈছে যে এমাৰ্জিং গেটৱে মানে এনেকুৱা এখন উঠি অহা ষ্টেট হয় যোনখন ষ্টেট কম্পেৰেটিভলি হয়তো অলপমান বেছি ডেভেলপ ইন ডিফাৰেণ্ট ছেক্টৰ্ছ ফ্ৰম আদাৰ পাৰ্টিকুলাৰ ষ্টেটছ ডেট আৰ নেইবাৰিং দ্য ষ্টেট অফ আছাম আৰু তাৰ মাজতে আৰু এটা স্কিমৰ কথা মই মেনশ্যন কৰিছো উন্নতি স্কিমটো যিহেতু অকল অসমৰ কাৰণে অনা নাই এইটো স্কিম অকল অসমৰ কাৰণে নহয় এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে হয় But PM Modi যিহেতু এই স্কিমটো মেনশ্যন কৰিছে I think this scheme is important for our exams যিকোনো এক্সাম যোনটো আহি আছে APDCL হওক বা হওক যি এক্সাম আহি আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় কিয়নো প্ৰাইম মিনিষ্টাৰে নিজৰ স্পীচত মেনশ্যন কৰিছে মানে এক্সামৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যায় চ' উন্নতি স্কিমৰ যোনটো ফুল ফৰ্ম হৈছে এইটো হৈছে যে নৰ্থ ইষ্ট ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম নৰ্থ ইষ্ট ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম চ' এই স্কিমটোৰ বিষয়ে কোনোবা এদিন বেলেগত আমি ক্লাছত হ'লেও বা আমাৰ শ্বৰ্টছ আমাৰ ৰিলছত হ'লেও আমি এইটো শ্বেয়াৰ কৰিম কি হয় ইয়াৰ বিষয়ে কিন্তু এই স্কিমটোৱে উন্নতি স্কিমটোৱে বহুতখিনি সহায় কৰিছে অসমত এই দিশত আগবাঢ়ি যোৱাত আৰু ইয়াত হাইলাইট হৈ আছে যে প্ৰাইম মিনিষ্টাৰ নোটেড ডেট আছামছ নেচাৰেল ৰিচোৰ্চেছ এণ্ড ষ্ট্ৰেটেজিক লোকেশ্যন মেক ইট এ পাৰফেক্ট ডেষ্টিনেশ্যন অসমৰ যোনখিনি নেচাৰেল ৰিচোৰ্চ আছে অসমৰ যোনখিনি নেচাৰেল ৰিচোৰ্চ আছে আৰু কি আছে আৰু আছে ষ্ট্ৰেটেজিক লোকেশ্যন আছে আমাৰ হয়নে সেইখিনি বহুতখিনি সহায় কৰে ইয়াত যোনটো নেচাৰেল ৰিচোৰ্চৰ কথা কোৱা হৈছে নাও নেচাৰেল ৰিচোৰ্চৰ ক্ষেত্ৰত যদি কওঁ তেন্তে অসমৰ যোনটো
চাহৰ খেতি আছে, টি, অসমৰ টি ইণ্ডাষ্ট্ৰী। এইবাৰতো এডভান্টেজ আছাম 2.0 অসমৰ চাহৰ টি ট্ৰাইবছ হওক বা অসমৰ চাহৰ আছাম টি ইণ্ডাষ্ট্ৰী 200 বছৰৰ চেলিব্ৰেশ্যনো তাত অনা হৈছিলে, তাত যোগ কৰা হৈছিলে এডভান্টেজ আছাম 2.0। চ' অসমৰ যোনটো গ্ৰোথ অফ আছাম টি আছে, সেই গ্ৰোথটো বহুত বেছি শলাগ ল'বলগীয়া হয়। 200 বছৰ পুৰণা হয় আৰু ইমান বছৰ গ্ৰোথ হৈয়ে আছে। ভাৰতৰ বহুতখিনি ইকনমি আমাৰ আছাম টিৰ পৰা আহে। বহুতখিনি ফৰেক্স ৰিজাৰ্ভছ আহে আমাৰ আছাম টিৰ পৰা। এজ এ ৰিজাল্ট কি হৈছে যে PM মোদীয়ে সেইকাৰণেই নেচাৰেল ৰিচোৰ্চৰ পইণ্টটো আনিছে ইয়াত। অসমত বেম্বু বহুতখিনি পোৱা যায়, অসমত বেম্বু গ্ৰোথ যথেষ্ট আছে। অকল অসমত নাই, বেম্বু গ্ৰোথ আমাৰ বাকীখিনি নৰ্থ ইষ্ট ষ্টেটতো আছে, আই থিংক ত্ৰিপুৰাতো আছে, বাট অসমত বেম্বু আছে, অসমত টি গ্ৰোথ আছে। তো অসমত এনেকুৱা বহুতখিনি নেচাৰেল ৰিচোৰ্চৰ বস্তু আছে যোনখিনি লৈ এই ইনিচিয়েটিভটো আগবঢ়াই নিব পাৰি। আৰু লগতে আছে ষ্ট্ৰেটেজিক লোকেশ্যন। আমি বহুত এটা ধুনীয়া জেগাত আছো। ধুনীয়া জেগাত এইটো চাই আছো যে আমাৰ জেগাটোতো ধুনীয়া হয়, পাহাৰ ভৈয়াম, নদী চদী চব আছে। কিন্তু ষ্ট্ৰেটেজিক লোকেশ্যনত আমি সেইটো নাচাওঁ, আমাৰ নেচাৰেল বিউটি নাচাওঁ, আমাৰ ষ্টেটখনৰ সেই পাৰ্টিকুলাৰ লোকেশ্যন চাব লাগিব, যোনটো লোকেশ্যন আমি দেখা পাওঁ যে আমাৰ আশে পাশে কোনবিলাক দেশ আছে। আমি বাংলাদেশ আৰু ভূটানৰ লগত ডাইৰেক্টলি বৰ্ডাৰ শ্বেয়াৰ কৰোঁ, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, হয়নে? তাকে বাদ দি আমি বাকী আমাৰ বহুতখিনি ষ্টেটৰ লগত যোগাযোগ হৈ আছে। মানে যোগাযোগ হৈ আছে ইন দ্য চেন্স যে আমি বৰ্ডাৰ শ্বেয়াৰ কৰোঁ অকল। না আমি ৱেষ্ট বেংগলৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰোঁ, বা আমি অৰুণাচলৰ লগত, আমি মেঘালয়ৰ লগত অকল বৰ্ডাৰ শ্বেয়াৰ নকৰোঁ। আমি তেওঁলোকৰ লগত আমাৰ পলিটিকেল এজেণ্ডাবিলাকো শ্বেয়াৰ কৰোঁ, হয়নে? চ' তেওঁলোকৰ তাত কি কাম হয় তাৰ ইম্পেক্ট আমাৰ অসমত পৰে, অসমত কি কাম হয় তাৰ ইম্পেক্ট বাকীখিনি ষ্টেটছত পৰে। চ' সেই ষ্ট্ৰেটেজিক লোকেশ্যনটো আছে, আৰু সেইকাৰণে আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে অসম চৰকাৰে বাকী নেইবাৰিং ষ্টেটছৰ চৰকাৰৰ লগত, গভৰ্ণমেণ্টৰ লগত এটা ভাল সম্পৰ্ক বনাই ৰাখে, যাতে আমাৰ ইকনমিক গ্ৰোথত কোনো ধৰণৰ হেম্পাৰ নহয়। চ' সেই ষ্ট্ৰেটেজিক লোকেশ্যনৰ কথা কৈছে, নেচাৰেল ৰিচোৰ্চৰ কথা কৈছে, আৰু এমাৰ্জিং গেটৰ কথা কৈছে। এই তিনিটা হৈছে কিৱৰ্ড যোনখিনি মনত ৰাখিব লাগিব ফৰ ইয়ৰ আনচাৰ্ছ। আৰু কৈছে যে over 50% of India's onshore natural gas production comes from India. 50% of India's onshore natural gas production come from Assam. Natural gas production অসমত ক'ত ক'ত হয়? Natural gasৰ production অসমত ক'ত ক'ত হয়? এইটো আমাৰ আসাম জিঅ'গ্ৰাফিৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, নেচাৰেল গেছ অফ আসাম। এইটো ক'ত হয় সেইটো আপোনালোকে মোক কমেণ্টছত জনাব। কমেণ্টছৰ কাৰণে প্ৰশ্ন এটা দিছোৱে, কিন্তু এইটো জনাব যে নেচাৰেল গেছ অসমৰ কোনকেইটা জেগাত হয়। 4টা মেইন জেগা আছে, 4 প্লেচেছ, যোনকেইটা মষ্টলি আমি পঢ়ি থাকোঁ বাৰে বাৰে, সেই 4টা মোক নিশ্চয় জনাব। বাকী কেইটা যদি মনত আহে নাজানে, কিন্তু এই 4টা জেগা আছে আমাৰ অসমৰ যোনকেইটাত নেচাৰেল গেছৰ প্ৰডাকশ্যন হায়েষ্ট হয়। সেই নেচাৰেল গেছৰ 50%ই আমাৰ ভাৰতৰ অনশ্ব'ৰ নেচাৰেল গেছ প্ৰডিউচ কৰে। এটাটো ৰুদ্ৰসাগৰ হয়, বাকীখিনি আপোনালোকে মোক জনাব। আৰু কৈছে PM মোদীয়ে এইটো কৈছে যে আসাম ইজ ৰেপিডলি এমাৰ্জিং ইন চেক্টৰ চাচ এজ ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ এণ্ড গ্ৰীণ এনাৰ্জি। ন গ্ৰীণ এনাৰ্জি, ছেমিকণ্ডাক্টৰ, গ্ৰীণ এনাৰ্জি, প্ৰথমে গ্ৰীণ এনাৰ্জিৰ কথা পাওঁ, ঠিক আছে? গ্ৰীণ এনাৰ্জিৰ কথা পাওঁ। অসমত গ্ৰীণ এনাৰ্জিক লৈ ডেভেলপ হোৱা বহুতখিনি চলাৰ প্লেণ্টছ আছে, হয়নে? চলাৰ প্লেণ্টছ বহুত জেগাত আছে আমাৰ। ছেমিকণ্ডাক্টৰ যোনটো মিছন অনা হৈছে, যোনটো 27,000 crore ইনিচিয়েটিভ হয়, হয়নে? জাগিৰতো যোনটো অনা হৈছে, সেইটোৱেও আমাৰ অসমত এটা পাৰ্টিকুলাৰ ডেভেলপ এৰিয়া, যোনটোত নেকি এডভান্টেজ আসাম কেৰি কৰা বা এডভান্টেজ আসাম তাত ধুনীয়াকে কমপ্লিট কৰাত, তাক আগবঢ়াই নিয়াত সহায় কৰে। চ' যদি সোধে যে অসমত কিয় হৈছে এডভান্টেজ আসাম, অসমত কিয় হৈছে বাকীখিনি নৰ্থ ইষ্ট ষ্টেটত কিয় হোৱা নাই, তেন্তে আনচাৰ্ছখিনি আপোনালোকে পাইছে ইয়াত। আমাৰ ইয়াত নেচাৰেল ৰিচোৰ্চৰ নামত আছে চাহ। প্ৰথমতে আমি চাহৰ কথা মনত পেলাম। আমাৰ চাহেতো এবাৰ আই থিংক শাৰ্ক টেংকত আহিছিলে অসমৰ চাহৰ কথা। অসমৰ মানুহে, অসমৰ এণ্টাৰপ্ৰিনিয়ৰ গৈ শাৰ্ক টেংকত গৈ নিজৰ প্ৰফিট, নিজৰ বিজনেছ আগবঢ়াবলৈ তাৰ পৰা কালেক্ট কৰি আহিছে, ৰাইট? চ' অসমৰ চাহে বহুতখিনি নাম লৈছে, বহুতখিনি গুণ গাব লাগিব অসমৰ চাহৰ। প্ৰথমতে নেচাৰেল ৰিচোৰ্চত আহে অসম চাহ, তাৰপৰা আহিব নেচাৰেল গেছ আহিব আমাৰ, তাৰপৰা ছেমিকণ্ডাক্টৰ আহিব, তাৰপৰা গ্ৰীণ এনাৰ্জি আহিব। গ্ৰীণ এনাৰ্জি আৰু ছেমিকণ্ডাক্টৰ আমাৰ অসম চৰকাৰে কৰা কিছুমান বহুতখিনি ভাল ইনিচিয়েটিভ, বহুতখিনি ডেভেলপ হৈ গৈছে। এইখিনি গ্ৰীণ এনাৰ্জি বৰ্তমান অসমত বহুতখিনি আগবাঢ়িছে।
ছেমিকণ্ডাক্টৰটো মই আগতে পঢ়াই দিছো, ইনফেক্ট ছেমিকণ্ডাক্টৰ এটা প্ৰপাৰ ক্লাছ গৈছে আমাৰ। তো ছেমিকণ্ডাক্টৰ মিছনৰ বিষয়ে নিশ্চয় আপোনালোকে জানে। চ' সেই ছেমিকণ্ডাক্টৰ মিছনটোৱে সহায় কৰিছে অসমক to be the one to hold advantage Assam. আৰু PM মোদীয়ে কৈছিলে যে Assam is becoming a hub for high tech industries as well as startups. তো অসম দিনে দিনে হাব হৈ গৈ আছে। কিহৰ হাব হৈছে? হাব কিহৰ হৈছে? হাব হৈছে high tech industries. ইয়াতে এটা statement জনাই থওঁ মই। মিষ্টাৰ আম্বানীক সকলোৱে চিনি পায়, হয়নে? আম্বানীক কোনে চিনি নাপায়? আম্বানীক চিনি নাপায় হয়তো বৰ্তমান কোনো চাই থকা নাই যোনে আম্বানীক চিনি নাপায়। আম্বানীক সকলোৱে চিনি পায়। আম্বানীয়ে এটা statement দিছিলে about Assam. Statement নহয়, দুটা শব্দ ব্যৱহাৰ কৰিছিলে। সেই শব্দ দুটা হৈছে যে অসম বৰ্তমান টেক পেৰাডাইজ হয়। টেক পেৰাডাইজ মানে টেকনলজিৰ ক্ষেত্ৰত অসম বৰ্তমান স্বৰ্গ লেভেলত আছে। অসম এতিয়া টেক পেৰাডাইজ হয়। অসমত যদি AI লৈ কিবা ইনোভেটিভ যিকোনো আইডিয়া ইমপ্লিমেণ্ট কৰা হয় তেন্তে গ্ৰ' হ'ব, সেইটো মিষ্টাৰ আম্বানীয়ে কৈ থৈছে। আৰু আম্বানীয়ে যেতিয়া বিজনেছ ডিচিশ্যন লয় আমি সকলোৱে মানি ল'ম, বিকজ অবভিয়াছলি হি ইজ চামৱান, দেটছ ৱাই হি হেজ ৰিচ্ড এট দেট পইণ্ট, ৰাইট? চ' এই ষ্টেটমেণ্টৰ এই পাৰ্টিকুলাৰ ৱৰ্ডটো কৈছে যে টেক পেৰাডাইজ হয় অসম আৰু হাই টেক ইণ্ডাষ্ট্ৰিজৰ হাব হয় বুলি কৈছে কোনে? আমাৰ প্ৰাইম মিনিষ্টাৰে কৈছে। তাৰ বাদে আমি এইটোও গম পাওঁ যে অসম দিনে দিনে মেডিকেলৰ ক্ষেত্ৰত হাব হপনি গৈ আছে। অসমৰ ইনফেক্ট সপোন আছে, অসম চৰকাৰৰ সপোন আছে যে আমি চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ ভিতৰতে মেডিকেলৰ এটা হাব বনি যাব লাগে, হয়নে? চ' এইটো এতিয়া আগবাঢ়ি গৈ আছে। চ' অসম চৰকাৰে বৰ্তমান বহুতখিনি কাম কৰি আছে, যি কাৰণে আচলতে এডভান্টেজ আছাম অসমত কণ্ডাক্ট কৰিব পৰাকে কেপাবিলিটি হ'ল। আৰু এটা ইয়াত পইণ্ট আছে, এইটো আমাৰ বাজেটৰ লগত জড়িত হয়। এইটো বেছি ইম্পৰ্টেণ্ট হ'ব ভাবো, কিয়নো সেইবাৰ হৈ যাব বাজেটত ভাৰত চৰকাৰৰ বাজেটত, চেন্ট্ৰেল বাজেটত এটা ডিচিশ্যন লোৱা হৈছিলে যে নামৰূপত আমাৰ নামৰূপত এটা ইউৰিয়া প্লান্ট বহাব। ইউৰিয়া এটা প্লান্ট বহাব কিমানৰ? 12,000 কোটি, 12,000 ক্ৰ'ৰ, 12,000 কোটি টকা এটা ইউৰিয়া প্লান্ট নামৰূপত বহাব বুলি চেন্ট্ৰেল বাজেটত ডিচাইড কৰা হৈছে, ডিছকাছ কৰা হৈছে। চ' এইখিনি আৰু এইখিনি আৰু এইখিনি ইয়াৰ আগত এইখিনি ইয়াত যোনখিনি লিখা আছে টি নেচাৰেল ৰিচোৰ্চ ষ্ট্ৰেটেজিক লোকেশ্যন আৰু এমাৰ্জিং গেটৱে, দেন মনত ৰাখিম গ্ৰীণ এনাৰ্জি 50% ইন নেচাৰেল গেছ, 50% ফৰ ইণ্ডিয়া ইন নেচাৰেল গেছ, ছেমি কণ্ডাক্টৰ আৰু হাব। কিহৰ হাব? হাইটেক ইণ্ডাষ্ট্ৰিজ আৰু মেডিকেলৰ হাব বনি গৈ আছে। চ' দিছ আৰ দ্য ৰিজনছ। এইখিনিয়ে হৈছে কাৰক যোনখিনি কাৰণে অসম চৰকাৰে অসমত এডভান্টেজ আছাম আনিব পাৰিছে, এবাৰকে নহয় দুবাৰকে, ঠিক আছে? চ' আমাৰ যোনটো চাব টপিক আছিলে যে ৱাই আছাম, এইটো আমাৰ এতিয়া ক্লিয়াৰ হ'ল, হয়নে? না আমাৰ নেক্সট চাব টপিকটো কি হয়? নেক্সট চাব টপিকটো হৈছে, আচ্ছা নেক্সট বিলাক বহা আগতে এখন ইমেজ এখন ৰিলিজ কৰিছিলে অসম চৰকাৰে, যোনখন মই ভাবো যে আপোনালোকে এবাৰ চাই যোৱাটো ভাল। অসম চৰকাৰে যেতিয়া নিজৰ ৱেবছাইটত, যেতিয়া নিজৰ ইনষ্টাগ্ৰামত হওক, ফেচবুকত হওক, ছচিয়েল মিডিয়াত তেওঁলোকে যেতিয়া এটা বস্তু ৰিলিজ কৰে, তাৰমানে সেইটো এতিয়া বৰ্তমান আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেণ্ট হয়। ইমেজটো এইটোৱে আছিলে যে এডভান্টেজ অফ ইনভেষ্টিং ইন আছাম। অসমত ইনভেষ্ট কৰাৰ এডভান্টেজ কিয়, কি হ'ব পাৰে, যোনখিনি আমি এতিয়া চালো যে অসমত কিয় কৰিছে, অসমত কি কাৰণে ইনভেষ্ট কৰিছে, সেই কাৰণখিনি লিখা আছে। এটা কৈছে যে ৱেল কানেক্টেড টু মেজৰ ডেষ্টিনেশ্যনছ। চ' মেজৰ ডেষ্টিনেশ্যনছ আমাৰ ৱৰ্ল্ড যোনখিনি মেজৰ ডেষ্টিনেশ্যন লাইক দিল্লী, পুনে, মুম্বাইত ষ্টক মাৰ্কেট আছে, দিল্লী হৈছে আমাৰ কেপিটেল, ৰাইট? সেই গোটেইখিনি ডেষ্টিনেশ্যন লাগিলে নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক আমাৰ অসমতেতো আছে, হয় নাই? ইণ্টাৰনেশ্যনেল গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। চ' এজ এ ৰিজাল্ট কি হৈছে যে আমাৰ ইয়াৰ পৰা ভাল এটা কানেকশ্যন আছে, এটা কানেক্টিভিটি আছে। ছেকেণ্ড কৈছে যে চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ লগত প্ৰক্সিমিটি, মানে ক্লজনেছ, ওচৰত থকাৰ কথা কৈছে যে ওচৰে ওচৰে আছে ন চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ ক্ষেত্ৰত। এতিয়া ইণ্ডোনেছিয়ালৈ যদি দিল্লীৰ পৰা যায় বেছি দূৰ হ'ব, আমাৰতো ওচৰ হ'ব ক'বলৈ গ'লে। চ' সেই চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ লগত প্ৰক্সিমিটি। থাৰ্ডত কৈছে মাল্টি মডেল লজিষ্টিক পাৰ্ক। মাল্টি মডেল লজিষ্টিক পাৰ্ক ক'ত আছে? অসমতে আছে, নৰ্থ ইষ্টৰ ভিতৰত। মেজৰ ডিফেন্স এষ্টাব্লিছমেণ্ট আছে আমাৰ ইয়াত, ডিফেন্সৰ এষ্টাব্লিছমেণ্ট আছে আমাৰ গুৱাহাটীৰ পৰা অলপ দূৰতে DRDO অফিচ এটা আছে। চ' ইয়াত বহুতখিনি ডিফেন্সৰ এষ্টাব্লিছমেণ্ট আছে। ব্লেছড উইথ নেচাৰেল এভাণ্ডেন্স অসমত যে আছে সেইটো আপোনালোকে নিশ্চয় জানে। গাঁৱে গাঁৱে থকা যোনখিনি ষ্টুডেণ্ট আছে, যোনখিনি আমাৰ এক্সপেণ্ট আছে, যোনখিনি মানে চাই আছে এতিয়া, তেওঁলোকে নিশ্চয় মোক ক'ব পাৰিব যে তেওঁলোকৰ গাঁৱত কি কি নেচাৰেল ৰিচোৰ্চ আছে।
হয়তো বহুতখিনি বাঁহৰ খেতি, বহুতখিনি বাঁহ আছে, বহুতখিনি বেম্বু আছে। মোৰ নিজৰ গাঁৱতে বহুতখিনি বেম্বু আছে। আমাৰ ঘৰৰ পাছফালে বাঁহনি থাকে, বেম্বু থাকে সাধাৰণতে, ঘৰৰ পাছতে থাকে। কিছুমান জেগা আছে য'ত নেকি মানুহে নিজৰ ঘৰৰ চোতালতে সৰুকে হ'লেও চাহৰ খেতি কৰে। চ' আমাৰ ইয়াত নেচাৰেল ৰিচোৰ্চৰ এবাণ্ডেঞ্চ আছে, বাট অকল নিজৰ ঘৰতে নাই, ডাঙৰ ডাঙৰ এৰিয়াত আছে। আমাৰ সেইকাৰণে এতিয়া আমাৰ 8 নম্বৰ নেশ্যনেল পাৰ্কো ডিক্লেয়াৰ হৈ গৈছে। আৰু এটা পইণ্ট দিছে যোনটো হৈছে এডভান্টেজ অফ ইনভেষ্টিং ইন আছাম, সেইটো হৈছে ভাষ্ট ৰিনিউৱেবল এনাৰ্জি পটেনচিয়েল। তো যোনটো আমাৰ ৰিনিউৱেবল এনাৰ্জি হয়, লাইক চলাৰ এনাৰ্জি হওক, ৱাটাৰ এনাৰ্জি হওক, উইণ্ড এনাৰ্জি হওক, সেইখিনি পটেনচিয়েল ইয়াত আছে। আৰু সেই পটেনচিয়েলটো ইউজ কৰিয়ে আমি অসমখন লগতে ভাৰতখন আগবঢ়াই নিব পাৰো। চ' এইটো হৈ গ'ল আমাৰ ছেকেণ্ড টপিক। শেষ আমাৰ থাৰ্ড যোনটো চাব টপিক সেইটো হৈছে এডভান্টেজ আছামে সঁচাকৈ এডভান্টেজ দিছে নে? চ' ইয়াৰ কুৱেশ্যনটো য়েছ নে ন' হয়, সেইটো ক্লাছটো শেষ হোৱাৰ পাছত মোতকে বেছি ভালকে হয়তো আপোনালোকে ক'ব পাৰিব। যেতিয়া আপোনালোকে এডভান্টেজ আছামৰ বিষয়ে গোটেইখিনি তথ্য পাব, তেতিয়া আপোনালোকে নিজেই এইটো আনচাৰ কৰিব পাৰিব যে এই যোনটো কুৱেশ্যন মাৰ্ক দেখিছে নহয়, কুৱেশ্যন মাৰ্ক মানে সোধা গৈছে দেই আপোনালোকক যে সঁচাকৈয়ে এডভান্টেজ দিছে নাই এডভান্টেজ আছামে। চ' আপোনালোকে উত্তৰ দিব যে সঁচাকৈ দিছে নে নাই দিয়া। সেইটো উত্তৰ দিবলৈ কিন্তু ক্লাছটো সম্পূৰ্ণ চাব লাগিব। চ' প্ৰথমতে চাই লওঁ যে আমাৰ এক্স চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে কি কি ইয়াত ইনভেষ্টমেণ্টৰ বিষয়ে কৈছে। চ' আই হোপ আপোনালোকৰ স্ক্ৰীণত এইখিনি ক্লিয়াৰ হৈ আছে, হ'লেও মই এবাৰ এইখিনি লিখি দিম যাতে যদি ক্লিয়াৰ হোৱা নাই কাৰোবাৰ স্ক্ৰীণত সেইটো ভালকে ভিজিবল হয়। ঠিক আছে, প্ৰথমতে কৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই he unveils 4,800 crore plan to transform India's inland waterways at Advantage Assam 2.0. So Advantage Assam 2.0 প্ৰথমতে তেখেতে যোনটো ষ্টেটমেণ্ট দিছে যে এইখিনি কাম আগবাঢ়িব, এইটো এডভান্টেজ হ'ব, সেইটো কৈছে যে 4,800 কোটি টকাৰ ইনলেণ্ড ৱাটাৰৱেত ইনভেষ্ট হ'ব। প্ৰথমতে কৈছে 4,800 crore ক'ত ইনভেষ্টমেণ্ট হ'ব? আমাৰ ইনলেণ্ড ৱাটাৰৱে। ইনলেণ্ড ৱাটাৰৱেজ, নেশ্যনেল ৱাটাৰৱে দুটা আছে আমাৰ ইয়াত নাই? দুটা আছে, ব্ৰহ্মপুত্ৰ আছে, বাৰাক আছে। চ' সেই ইনলেণ্ড ৱাটাৰৱেখিনি যদি তেওঁলোকে এডভান্স কৰি দিয়ে, বেছি ভাল কৰি দিয়ে, বেছি ষ্ট্ৰং কৰি দিয়ে, তেতিয়া কি হ'ব? যোনখিনি বস্তু এতিয়া ধৰক ইয়াত যদি কিবা ডেভেলপমেণ্ট হৈছে, ধৰক ক'ৰবাত এখন ডাঙৰ ফ্লাইঅভাৰ বনাইছে, বহুত ডাঙৰ ফ্লাইঅভাৰ বনাইছে, ঠিক আছে, তাৰ কাৰণে কিবা পাৰ্টিকুলাৰ বস্তু লাগে, কিবা মেটেৰিয়েল লাগে, যোনটো মেটেৰিয়েল অসমত নাই কিন্তু বাহিৰৰ পৰা আনিব লাগিব। ধৰি লওক সেইটো বস্তু ঝাৰখণ্ডত আছে, ঝাৰখণ্ডৰ পৰা আমাৰ অসমলৈ আনিছে, কেনেকে আনিব? ৰাস্তাৰে আনিব, হয়নে? না ৰাস্তা আনোতে প্ৰব্লেমটো কি হয়? শিলিগুৰি নেক কৰিডৰ বা চিকেন স্নেকৰ যোনটো প্ৰব্লেম আছে, যোনটো চিকেন স্নেক বুলি কয়, চিকেন স্নেক বা শিলিগুৰি কৰিডৰ, সেই চিকেন নেকৰ যোনটো ইছ্যু আছে, এই ইছ্যুটোৰ কাৰণে বহুতখিনি মেটেৰিয়েলছ আনোতে বহুতখিনি ইছ্যু হয়, লাইক ইনচাৰ্জেঞ্চিও আছে বাৰু, বাট শিলিগুৰি কৰিডৰ বা চিকেন স্নেকটো মেইন ইছ্যু হয়, যোনটো কাৰণে ৰাস্তাৰে যেতিয়া কিবা বহুত ডাঙৰ বস্তু আনিব লগা হয়, বহুত বৃহৎ কোৱান্টিটিৰ বস্তু আনিব লগা হয়, দিগদাৰ হয়। যদি সেই ৱাটাৰৱেটো তেওঁলোকে ষ্ট্ৰং কৰি দিয়ে, তেতিয়া কি হ'ব? সেই বস্তুখিনি আমাৰ ব্ৰহ্মপুত্ৰতে আনিব পাৰিব বা বাকী ইনলেণ্ড ৱাটাৰৱেজ যোগেদি আনিব পাৰিব। আৰু আনিলে কি হ'ব? এটা বহুত ডাঙৰ সুবিধা হ'ব যে ট্ৰেফিক নহ'ব। না গুৱাহাটীত ট্ৰেফিক ইমান জানে, গুৱাহাটীত ট্ৰেফিকৰ টেনচনত আমি কেতিয়াবা সময়ত আমাৰ ডিউটিত আহিব নাপাওঁহি। সেইকাৰণে ইনলেণ্ড ৱাটাৰৱেদি যদি বস্তুখিনি অনা যায়, মেটেৰিয়েলছখিনি যদি অনা যায়, তেন্তে ইয়াত প্ৰথমতে ট্ৰেফিকখিনি আমাৰ কম হ'ব, এজাল আমাৰ সুবিধা হ'ব। ছেকেণ্ডত যোনটো ইনভেষ্টমেণ্টৰ কথা কৈছে সেইটো হৈছে 1,500 কোটি টকাৰ, that is for green vessel transition in Assam by 2030 under Harit Nauka scheme. Under Harit Nauka scheme তেওঁলোকে গ্ৰীণ ভেছেল ট্ৰানজিশ্যনৰ প্লেনিং কৰিছে বাই 2030, 2030 চনলৈকে এইটো আনিব, ঠিক আছে। 1,500 কোটি টকা ইনভেষ্ট হ'ব আণ্ডাৰ হৰিত নৌকা স্কিম। না হৰিত নৌকা স্কিম যদি জানিবলৈ হয় আপোনালোকে এবাৰ আমাৰ শৰ্টছ এটা চাব লাগিব, যোনটো শৰ্টছ আমি ৰিলিজ কৰিছো, সেইটো শৰ্টছ চালে আপোনালোকৰ হৰিত নৌকা স্কিমৰ বিষয়ে এটা আইডিয়া হৈ যাব। Then কৈছে world class water metro service in Guwahati and Dhuburi with an investment of 315 crore. So 315 কোটি টকা, 315 কোটি টকা ক'ত ক'ত আনিব বুলি ক'লে? ধুবুৰী আৰু গুৱাহাটীত আনিব for metro service, water metro service, ঠিক হয় নে? Sorry, world class water metro service, অকল water metro service নহয় কিন্তু world class। ক'ত আনিছে? গুৱাহাটী, GHY, in short লিখিছো for Guwahati and
ধুবুৰী গুৱাহাটী এণ্ড ধুবুৰী ৱৰ্ল্ড ক্লাছ ৱাটাৰ মেট্ৰ' এতিয়া মেট্ৰ' অকল ৰাস্তাত নহয় আকৌ ৰ'দত নহয় পানীটো চলাব তাৰপাছত কৈছে 120 কোটি টকা ইনভেষ্টমেণ্ট হৈছে 120 crore ফৰ ৰিজনেল চেণ্টাৰ অফ এক্সেলেন্স ইন ডিব্ৰুগড় সৰ্বানন্দ সোণোৱালে কৈছে যে ডিব্ৰুগড়ত 120 কোটি টকা দি তেওঁলোকে কি কৰিম ক'লে ৰিজনেল চেণ্টাৰ অফ এক্সেলেন্স এটা গঢ়ি তুলিব ৰিজনেল চেণ্টাৰ অফ এক্সেলেন্স চ' এই গোটেইখিনি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যোন নেকি আমাৰ অসমৰ হয় অসমৰ এক্স চিফ মিনিষ্টাৰ হয় কাৰেণ্টলি আমাৰ ইউনিয়ন মিনিষ্টাৰ হয় চ' সেইকাৰণে তেওঁ যোনখিনি ষ্টেটমেণ্ট দিছে সেইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তাৰ পৰা যাতে এটা পইণ্ট মিছত আপোনালোকৰ ভুলতো নহয় আৰু শেষত কৈছে চেণ্টাৰ টু ডেভেলপ ৰিভাৰাইন লাইট হাউচ এলং ব্ৰহ্মপুত্ৰ উইথ 100 crore ইনভেষ্টমেণ্ট চ' শেষত 100 কোটি দিছে কি কাৰণে ৰিভাৰাইন লাইট হাউচ মানে কি গম পায়নে লাইট হাউচ মানে কি গম পায়নে লাইট হাউচ মানে হৈছে যোনখিনি আমাৰ নদী থাকে যোনখিনি আমাৰ ব্ৰহ্মপুত্ৰ হৈ গ'ল বাৰাক হৈ গ'ল সেই নদী সমূহৰ পাৰত এটা লাইট হাউচ থাকে চ' লাইট হাউচ যদি দেখা নাই এবাৰ গৈ চাই ল'ব ফটোত হলেও গুগল হলেও চাই ল'ব গুগল কৰি লাইট হাউচটা কেনেকুৱানো হয় সেই লাইট হাউচৰ কাৰণে কিমান দিছে 100 crore ইনভেষ্ট হৈছে তো টোটেল ইনভেষ্টমেণ্ট এনাউন্স বাই আমাৰ এক্স চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল কাৰেণ্ট ইউনিয়ন মিনিষ্টাৰ সেইখিনি ইয়াত আমি হাইলাইটকে লিখিলো বাকীখিনি ইয়াত আছে বহলকে গোটেইখিনি লিখা হৈছে এইখিনি কিন্তু ভুলতো নাপাহৰিব দেন আমি চাই লওঁ যে ইয়াত এটা পইণ্ট অকল আমি মনত ৰাখিলে হ'ল এই গোটেই ফটোখনত এটা বস্তু ইম্পৰ্টেণ্ট যে 50,000 কোটি টকা 50,000 কোটি টকা কোনে ইনভেষ্টমেণ্ট কৰিছে এই যাৰ ফটোখন দেখি আছে মুকেশ আম্বানীয়ে 50,000 crore ইনভেষ্টমেণ্টৰ ঘোষণা কৰিছে কমিটমেণ্ট দিছে আৰু কি কি ক্ষেত্ৰত কৰিব গ্ৰীণ এনাৰ্জি ক্ষেত্ৰত কৰিব ফুড পাৰ্ক বহাব বহুতখিনি তেওঁ মুকেশ আম্বানীয়ে বহুতখিনি ইয়াত কমিটমেণ্ট দিছে যে 50,000 crore ইনভেষ্টমেণ্টত তেখেতে বহুতখিনি ইয়াত আনিম বুলি কথা দিছে সেইটো এটা আমাৰ এডভান্টেজ হৈ গ'ল যে এডভান্টেজ কি হৈছে আমি পঢ়ি আছো এডভান্টেজ কি হৈছে সেইখিনি চালো আমি যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি এডভান্টেজ কথা ক'লে তাৰপৰা মুকেশ আম্বানীয়ে কি এডভান্টেজৰ কথা ক'লে এতিয়া অলপ চাই লওঁ যে আদানী গ্ৰুপে কি ইনভেষ্টমেণ্ট কৰিব আদানী গ্ৰুপে ইনভেষ্ট কৰিব এগেইন 50,000 crore একদম মুকেশ আম্বানী আৰু আদানীয়ে ইকুৱেলিয়ে ইয়াত আগবাঢ়ি গৈ আছে যে 50,000 কোটি টকা ইনভেষ্ট কৰিম তাৰপিছত টাটা গ্ৰুপ আহিলে টাটা গ্ৰুপক তো সকলোৱে ৰেচপেক্ট কৰে মই জানো টাটা গ্ৰুপৰ ৰতন টাটাজী তেখেত ওৱান দ্য most respected one of the most influential person I think মোৰ নিজৰো বহুত পাৰ্চনেলি প্ৰিয় হয় সেই মানুহজন চ' সেই ৰতন টাটাজীৰ যোনটো টাটা গ্ৰুপ আছে তেখেতো নহয় বা জামছেদজী টাটাই আৰম্ভ কৰা শেষৰ ৰতন টাটাই আছিলেগে তেওঁ এতিয়া নাই বৰ্তমান চ' টাটা গ্ৰুপে ইয়াত কি কৰিম বুলি প্লেন কৰিছে যে ইয়াত যোনটো ছেমি কণ্ডাক্টৰ যোনটো প্লেন আছে ন সেই ছেমি কণ্ডাক্টৰ প্লান্টটোৰ সমানেই আৰু এটা ইয়াত প্লান্ট লৈ আহিব সেই ইলেক্ট্ৰনিক্স মেনুফেকচাৰিঙৰ কাৰণে আৰু এটা প্লান্ট লৈ আহিব যোনটো ইকুইভেলেন্ট হ'ব মানে জাগিৰোডত যোনটো ছেমি কণ্ডাক্টৰ প্লান্ট আছে সেই ছেমি কণ্ডাক্টৰ প্লান্টটো সমান হ'ব ইকুৱেল হ'ব মানে যদি সেইটো 27,000 crore হয় এইটো সম্ভৱ 27,000 crore হ'ব তাতকে বেছি হ'লে চাগে কমৰ নহ'ব আৰু সেই 27,000 crore যোনটো ছেমি কণ্ডাক্টৰ প্লান্ট জাগিৰোডত আছে সেইটো কথা দিছে তাত কথা দিয়া হৈছে যে তেওঁলোকে সেই 27,000 ইয়াত এমপ্লয়মেণ্ট আনিব আৰু টাটা গ্ৰুপে এইটোৱে ক'লে যে আমি সেই ছেমি কণ্ডাক্টৰ প্লান্টটো সিমান লেভেলৰে আমি আৰু এটা ইয়াত প্লান্ট বহাম আৰু সেইটো ফ'কাছ কৰিব ইলেক্ট্ৰনিক্স মেনুফেকচাৰিঙত টাটা গ্ৰুপে তাৰ উপৰি হোটেল বনোৱাৰ কথা কৈছে যে ইয়াত আমি ডাঙৰ হোটেল বনাম তাৰপৰা আহে অশ্বিনী বৈষ্ণৱৰ কথা আমাৰ ৰেলৱে মিনিষ্টাৰ না আমাৰ ৰেলৱে মিনিষ্টাৰে কি ক'লে সেইটো আকৌ বেছি ইম্পৰ্টেণ্ট দেন আম্বানী এণ্ড আদানী যেনেকে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ক'লে সেইখিনি আমি ভালকে পঢ়ি গলো তেনেকে এইটো আমি অলপ বেছি ভালকে পঢ়িব লাগিব ঠিক আছে চ' he announced Ashwini Vaishnav announced a world-class railway station at Guwahati with a multi-story IT park. So, world-class railway station. গুৱাহাটীত লগতে কৈছে যে এটা মাল্টি ষ্টৰে IT পাৰ্ক
বনাব বাছবাৰীত বহাব এটা ৱেগন ৱৰ্কশ্বপ a mid-life locomotive rehabilitation center at লামডিং লামডিঙত বহাইছে লামডিঙত বহাইছে ৰিহেবিলিটেশ্যন ফেচিলিটি ৰেলৱে লাইন বিটুইন কোকৰাঝাৰ ইন আছাম এণ্ড গেলেপু ইন ভূটান না চবতছে ইম্পৰ্টেণ্ট হৈছে এই পইণ্টটো এই গেলেপু আৰু কোকৰাঝাৰৰ মাজত যোনটো কানেক্টিভিটি ৰেলৱে কানেক্টিভিটি অনা প্লেনিং কৰিছে সেই প্লেনিংটো একচুৱেলি বহুত ষ্ট্ৰেটেজিক হয় কিয় ষ্ট্ৰেটেজিক হয় ভূটানৰ লগত যেতিয়া সম্পৰ্ক ভাল হ'ব নহয় তেতিয়া ভাৰতৰ কাৰণে ইজি হ'ব চাইনাক টেকেল কৰিবলৈ সেই কাৰণে আচলতে কোকৰাঝাৰৰ পৰা অসমলৈ এই পাৰ্টিকুলাৰ rail line to honor planning on asset. The modernization of 50 railway stations of Assam under Amrit Bharat Station Scheme and 6 new Gati Shakti cargo terminals in Assam among other things. So, বহুত খিনি কলে সেই তাৰ ভিতৰত যোনখিনি important মই লিখিছো হয় নে so লামডিঙত কি কৈছিল যে rehabilitation facility so rehabilitation facility টোকে এইটো বেছি important যে ক'ত বহাইছে মই এবাৰ লিখিয়ে দিছো rehabilitation ফেচিলিটি যোনটো বহা হৈছে লামডিঙত এইখিনি কলে আমাৰ ৰেলৱে মিনিষ্টাৰ নাও আমি পঢ়িম জ্যোতিৰাদিত্য সিন্ধিয়া সৰি যোন আমাৰ মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ হয় যোন আমাৰ মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ হয় তেখেতে কি কলে সেইখিনি আমি চাই লওঁ He announced rupees 1800 crore 1800 কোটি টকা ইনভেষ্টমেন্টৰ কথা কৈছে 1800 crore for telecom connectivity that includes the launch of a 5G lab at Guwahati University to foster research and skill development in next generation telecom industries including 5G and beyond. So mostly তেখেতে টেলিকমৰ কথাই ক'লে আৰু তাত থাকিব কি 5G এটা লেব থাকিব ক'ত থাকিব আমাৰ GU যোনটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি বহুত গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টে জিইউ বুলিয়ে কয় সেইকাৰণে মই জিইউ কৈছো মই বাৰু জিইউ ষ্টুডেণ্ট নহয় যি কি হওক সেই গুৱাহাটী ইউনিভাৰ্চিটিত 5G লেব এটা বহাব আৰু টেলিকম কানেক্টিভিটিটো বেছি ষ্ট্ৰং কৰিব হৈ গ'লে সো এতিয়া আমি কি চালো এইখিনি যে চালো যে টেলিকম কানেক্টিভিটি ষ্ট্ৰং কৰিব যোনটো মিনিষ্ট্ৰি অফ কমিউনিকেশ্যনে কৈছে মিনিষ্টাৰ অফ ৰেলৱে কৈছে যে ৱৰ্ল্ড ক্লাছ ৰেলৱে আইটি পাৰ্ক লামডিঙৰ ৰিহেবিলিটেশ্যন ফেচিলিটি কোকৰাঝাৰ অসমৰ সৰি কোকৰাঝাৰ অসম মই ভুলতে অসম লিখিলো কোকৰাঝাৰটো অসমৰে হয় কিন্তু মই লিখিব লাগিছিলে কোকৰাঝাৰ আৰু গেলেপু যোনখন আছে ক'ত ভূটানত আছে সো কোকৰাঝাৰ আৰু গেলেপুৰ কানেক্টিভিটি ৰেলৱে কানেক্টিভিটি আনিব তাৰ আগতে আমি চাইছিলো যে আদানীয়ে 50,000 কোটি টকা ইনভেষ্টমেন্টৰ কথা কৈছে আৰু টাটা গ্ৰুপে কৈছে যে সেমিকণ্ডাক্টৰটো সমানে তেওঁলোকে আৰু এটা প্লান্ট আনিব যোনটো ইলেক্ট্ৰনিক্স মেনুফেকচাৰিঙৰ কাৰণে হ'ব তাৰ আগতে চালো আম্বানী বিষয়ে মুকেশ আম্বানীয়ে 50,000 কোটি টকা ইনভেষ্টমেন্টৰ কথা কৈছে গ্ৰীণ এনাৰ্জিত আনিব AI আনিব আৰ্টিফিচিয়েল ইন্টেলিজেন্স অসমলৈ আনিব সেইটো কৈছে আৰু তাৰ আগতে আমি সবচে ইম্পৰ্টেণ্টটো চালো সেইটো হৈছে যে আমাৰ এক্স চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে কি ইয়াত ইনভেষ্টমেন্টৰ কথা ক'লে সেইখিনি ইয়াত হাইলাইটছ খিনি আছে আৰু ইয়াত গোটেইখিনি বহলকে আছে ন আমাৰ যোনটো নেক্সট চাবটপিক সেইটো আছিলে যে যোনখিনি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হয় যোনখিনি বুজাবুজি চুক্তি হয় এক্সামৰ কাৰণে কোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি এতিয়া চাব লাগিব সেইখিনি চাই মেলি আমি মনত ৰাখিব লাগিব পৰীক্ষাত MOU যোনখিনি কোৱেশ্চন আহিব ইয়াৰ পৰা আহিব MOU লৈ যদি কোৱেশ্চন আহে নাহে সেইটো মই নাজানো কিন্তু যদি আহে ইয়াৰ পৰা আহিব ইয়াৰ পৰা আপোনালোকে ধুনীয়াকে এলিমিনেশ্যন টেকনিক ইউজ কৰি হলেও আনসাৰটো ভালকে ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে সো চাই লওঁ যে বুজাবুজি চুক্তি কোনখিনি হৈছে প্ৰথমতে কোৱা হৈছে 5,000 crore for city gas project was signed between Adani Total Gas Limited and Government of Assam so Adani গ্ৰুপৰ লগত 5,000 কোটি টকা এটা MOU সাইন হৈছে প্ৰথমতে তাৰ বেদান্তা গ্ৰুপ অফ কোম্পানী হৈছে বেদান্তা যোন বছ হয় অনিল আগৰৱাল তেখেতে এনাউন্স কৰিছে ইনভেষ্টমেন্টস worth rupees 50,000 crore for oil exploration oil explore কৰিবলৈ 50,000 কোটি টকা তেখেতেও সো আমাৰ ইয়াত যদি মন কৰে নহয় মই দিজি মন ৰাখিবলৈ মুকেশ আম্বানী হওক আদানী হওক বা বেদান্তা বছ হওক সবে 50,000 কোটি টকাই ইয়াত দিম বুলি কথা দিছে সো 50,000 crore is kind of fixed for the big people so the big businessmen থাৰ্ডটোত কোৱা হৈছে অইল ইণ্ডিয়া সাইনড এন MOU with Assam government worth rupees 20,000 crore আৰু অইল ইণ্ডিয়া সাইন কৰিছে MOU নাও এই প্ৰথম তিনটা পঢ়ি কি মন কৰিছে বাৰু প্ৰথম তিনটা পঢ়ি সেইটো মন কৰা নাই নে যে PM মোদীয়ে যোনটো কথা কৈছিলে যে ইয়াত নেচাৰেল ৰিসোৰ্স বহুত ভাল ইয়াৰ নেচাৰেল যোনখিনি গেছ আছে সেইখিনি আমাৰ ভাৰতৰ 50% অনশোৰ বেনিফিট দিছে প্ৰফিট আনিছে সেইখিনি মিছা
হয় জানো? ইয়াত পঢ়ি লাগিছে জানো? সেই গোটেই কথাখিনি সত্য নহয়নে বাৰু? সেই গোটেই কথাখিনি সত্য হয় আৰু তাৰে এক্সাম্পল ইয়াত দেখিছে যে প্ৰথম ইনভেষ্টমেণ্টটো হৈছে চিটি গেছ প্ৰজেক্ট। প্ৰথমটো এগেইন নেচাৰেল গেছ, চিটি গেছ প্ৰজেক্ট। ছেকেণ্ডটো হৈছে এগেইন অইল এক্সপ্লৰেশ্যনৰ ক্ষেত্ৰত। থাৰ্ডটো হৈছে সেই একে অইল ইণ্ডিয়াই কৰিছে ফৰ এক্সপ্লৰেশ্যন। অইল ইণ্ডিয়া যদি এক্সপ্ল'ৰ কৰে কিনো কৰিব? অইল এক্সপ্লৰেশ্যনে কৰিব, ডায়মণ্ড এক্সপ্ল'ৰ নকৰে। চ' অইল এক্সপ্লৰেশ্যন এগেইন ONGCও সেই 15,000 crore ইনভেষ্ট কৰিব এক্সপ্লৰেশ্যনত, যোনখিনি হৈছে অইল এক্সপ্লৰেশ্যন। তাৰমানে আমি প্ৰথম টপিকটো, প্ৰথম যোনটো আমাৰ এইটো টপিকৰ প্ৰথম টপিক নহয় আমাৰ এইটো, এই টপিকটো যোনটো প্ৰথম শ্লাইড আছে তাত আমি এইটো বুজিছো যে অইল এণ্ড নেচাৰেল গেছৰ লগত ইনভেষ্টমেণ্ট খিনি যথেষ্ট হৈছে, যোনটো আমাৰ এটা ষ্ট্ৰং নেচাৰেল ৰিচোৰ্চ হয়। তাৰপাছত আৰু MOU আছে, চাই যাওঁ আমি। ষ্টেট গভৰ্ণমেণ্ট ইংক ₹3,000 crore MOU with Virinci Limited to establish 200 megawatt data center। ডাটা চেণ্টাৰ বহাব ইয়াত 200 মেগাৱাটৰ, along with another ₹200 crore pact with Virinci Healthcare Private Limited to set up a 500 super specialty hospital। মই কোৱা নাছিলো নে যে অসমৰ মেডিকেল হাব বনাব গৈ আছে? তাৰে এক্সাম্পল হয় নাই এইটো? যে এইটো যদি হয় তেন্তে মেডিকেল হাব বনোৱাৰ দিশে অসম আগবাঢ়ি যাব, হয়নে? তাৰে এটা প্ৰুফ পালেনে যে 500 বেড ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বহা প্লেনিঙত আছে? কাৰ লগত চুক্তি কৰিছে? চুক্তিখন কৰিছে বিৰিঞ্চি হেল্থ প্ৰাইভেট লিমিটেড, আৰু তাৰ আগতে ডাটা চেণ্টাৰৰ কাৰণে তেওঁলোকে চুক্তি কৰিলে। ষ্টাৰ চিমেণ্টে 3,200 কোটি টকাৰ চুক্তি চাইন কৰিছে চিমেণ্ট ক্লিংকাৰ আৰু গ্ৰাইণ্ডিং প্লান্টৰ কাৰণে। তাৰপাছত আহে 1,500 কোটি টকাৰ ইনভেষ্টমেণ্ট, যোনটো কৰা হৈছে ফৰ হাইড্ৰজেন এণ্ড ষ্টিম জেনেৰেশ্যন প্লান্ট। মেথেছন হাইড্ৰজেন প্ৰাইভেট লিমিটেড কোনে কৰিছে ইমান ইম্পৰ্টেণ্ট নহয়, কৰিছে কিমান 95 KTPA হাইড্ৰজেন এণ্ড ষ্টিম জেনেৰেশ্যন প্লান্ট। যেতিয়া এইটো ডিচাইড কৰা হ'ব যে ক'ত কৰিব, অসমৰ হুৱেৰ মানে অসমত ক'ত কৰিব, যেতিয়া ডিচাইড হ'ব জেগাটো, তেতিয়া সেই জেগাটো আমাৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যাব। সেই জেগাটো যেতিয়া ডিচাইড কৰা হয় আমি আকৌ লৈ আহিম, শ্বৰ্টছত হ'লেও আমি বনাম যে ক'ত ডিচাইড কৰিলে তেওঁলোকে এই পাৰ্টিকুলাৰ হাইড্ৰজেন এণ্ড ষ্টিম জেনেৰেশ্যন প্লান্টটো বহাবলে। তাৰ পাছত MOU এটা আছে, অন্য এটা MOU আছে, বৰুণ বিভাৰেজেছ লিমিটেড কমিটেড ₹510 crore towards a new manufacturing plant for carbonated soft drink, fruit juices and fruit pulp based beverages। তো যোনসকলে fruit juice খাই ভাল পায়, ফল মূলৰ ৰস খাই ভাল পায়, তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ যে 510 কোটি টকাৰ ইনভেষ্টমেণ্ট আনিছে বৰুণ বিভাৰেজেছ লিমিটেডে। ইয়াত তেওঁলোকে কি কৰিব, চফ্ট ড্ৰিংকছ, কাৰ্বনেটেড চফ্ট ড্ৰিংকছ, যেনেকৈ আমাৰ কোকা কোলা হৈ গ'ল, থামছ আপ হৈ গ'ল, মিৰিণ্ডা, এইবিলাক হৈছে কাৰ্বনেটেড চফ্ট ড্ৰিংক। তেনেকুৱা চফ্ট ড্ৰিংকৰ প্লান্ট আনিব, ফ্ৰুট জুচৰ প্লান্ট আনিব। চ' ফ্ৰুট জুচ এতিয়া খাবলৈ অলপ সহজ হ'ব বোধ হয়, তো যোনে খাই ভাল পায় তাৰ কাৰণে বহুত ডাঙৰ এটা ভাল খবৰ। চ' এইখিনি হৈ গ'ল। চ' আমি আগতো দেখিলো যে অইল এণ্ড নেচাৰেল গেছৰ লগত বহুতখিনি চাইন হৈছে MOU, আৰু ইয়াত দেখিছো যে মেডিচিনৰ ক্ষেত্ৰত হৈছে, ডাটা চেণ্টাৰৰ লগত হৈছে চিমেণ্টৰ ক্ষেত্ৰত হৈছে, হাইড্ৰজেন প্লান্টৰ লগত হৈছে, আৰু চফ্ট ড্ৰিংকছ, ফ্ৰুট জুচ এই ক্ষেত্ৰত হৈছে। ইয়াত অলপমান ভেৰাইটিজ আছে। ইয়াৰ আগৰ যোনটো শ্লাইড আছে তাত ভেৰাইটিজ নাই, তাত একদম ফিক্স যে অইল আৰু নেচাৰেল গেছ। ইয়াত অলপমান ভেৰাইটিজ আছে, খোৱা বস্তু হওক বা চিমেণ্ট হওক বা হস্পিটেল হওক, মেডিকেল কথা হওক, সেইবিলাক ইয়াত ইনভেষ্টমেণ্ট হোৱাৰ কথা কৈছে, মানে MOU চাইন হৈছে। নাও ক্লাছটো শেষ হোৱাৰ আগৰ যোনটো লাষ্ট চাব টপিক, ক্লাছটো শেষ হোৱা মানে আমাৰ এতিয়াও প্ৰেক্টিচ কুৱেশ্যন কিন্তু আছে কিন্তু দেই। চ' লাষ্ট যোনটো চাব টপিক সেইটো হৈছে যে সমস্যাটো কি, এই এডভান্টেজ আছামৰ যোনখিনি ডিচিশ্যন তেওঁলোকে লৈছে, সেই ডিচিশ্যনখিনি ইমপ্লিমেণ্ট কৰাৰ সমস্যাটো হৈছে লেণ্ড একুইজিশ্যন। লেণ্ড একুইজিশ্যন মানে লেণ্ড একুৱাই কৰি যদি এতিয়া প্লান্ট এটা বহাম বুলি তেওঁলোকে প্লেনিং কৰিলে, চ' লেণ্ড একুইজিশ্যন হৈছে এটা বহুত ভাবিব লগা এটা সমস্যা, যোনটো আমাৰ CM এ কৈছে। চ' প্ৰব্লেমটো কি আহিব গম পাইনে? যদি ধৰক এটা প্লান্ট বহাব, হয়নে, ফ্ৰুট জুচৰ এটা প্লান্ট বহাব ধৰি লওক, ফ্ৰুট জুচৰ এটা প্লান্ট বহাব। প্লান্টটো বহাব ক'ত ডিচাইড কৰিলে, ক'ত ধৰি লওক ডিচাইড কৰিলে যে নগাঁৱত বহাব, নগাঁও কোনোবা এটা জেগাত আৰু ফ্ৰুট জুচৰ প্লান্টটো বহাব, সেইটো ডিচিশ্যন ললে। না ডিচিশ্যনটো ললে নহব, পইচাখিনি দিলে নহব। এতিয়া সেই যোনখিনি মাটিত এতিয়া মাটিটো ধৰক এতিয়া আমাৰ ঘৰ বনাবলৈ যিমানখিনি জেগা লাগে সিমানখিনি জেগা নহব, বহুত জেগা লাগিব, এটা বৃহৎ এমাউণ্ট অফ লেণ্ড লাগিব। সেই লেণ্ডখিনি ক্লিয়াৰেঞ্চ লবলৈ কিমান টান হয় সেইটো যোনে জানে সি জানে। মাটিৰ লগত যোনখিনি কাম আছে, কাম কাজখিনি অলপ লেংথি হয়, যদিও এতিয়া বহুতখিনি কাম অনলাইন হৈছে, হ'লেও লেংথি হয়।
আৰু ইয়াত এটা প্ৰব্লেম কি হয় যে ৱৰ্কিং ইন চাইলছ এটা বেছিক প্ৰব্লেম হয়। ৱৰ্কিং ইন চাইলছ মানে কি হয়, এতিয়া ধৰক যদি মাটিৰ এটা ক্লিয়াৰেন্স লাগে, যে ধৰক ইমান কথা মাটি লৈছে সেই প্লানটো বহাবলে ক্লিয়াৰেন্স লাগে। ক্লিয়াৰেন্স কাৰ পৰা লাগিব, ধৰি লওক PWD পৰা লাগিব, PWD পৰা ক্লিয়াৰেন্স লাগিব। PWD এটা ডিপাৰ্টমেন্ট হৈ গ'ল নে? তাৰপৰা ধৰক লাগিব আমাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চৰ পৰা লাগিব, ধৰক ইণ্ডাষ্ট্ৰি কমাৰ্চৰ পৰা লাগিব, কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ হওক তাৰপৰা লাগিব। ইয়াকে বাদ দি আৰু বহুতখিনি মেনি মোৰ আৰু বহুতখিনি ডিপাৰ্টমেন্ট থাকিব, য'ৰ পৰা তেওঁলোকে এই লেণ্ডক ক্লিয়াৰেন্স মাটি কাগজ পত্ৰখিনি তেওঁলোকে ঠিক ঠাক কৰি আনিব লাগিব। তাৰ পাছতহে প্লানটো বহাব পাৰিব। আৰু ৱৰ্কিং ইন চাইলছ মানে কি হয়, যেতিয়া তেওঁলোকে এই ডিপাৰ্টমেন্ট খিনিয়ে ধৰক PWD ডিপাৰ্টমেন্টে কি কাম কৰিলে, কিমানখিনি কাম আগবাঢ়িলে এইটো ডিপাৰ্টমেন্টে নাজানে, এইটো ডিপাৰ্টমেন্টত কিখিনি কাম আগবাঢ়িলে এইটো ডিপাৰ্টমেন্টে নাজানে, ইয়াত কি হ'ল সেইটো এইটোৱে নাজানে। মানে কথাটো এইটো বুজাইছে যে ৱৰ্কিং ইন চাইলেন্স মানে এইটোৱে হয় সাধাৰণ ভাষাত, যে মই কি কাম কৰিছো, মই যেতিয়া ডিপাৰ্টমেন্ট হয় আপুনি নাজানে। মই যদি PWDত কাম কৰি আছো, আপুনি ধৰক কৰি আছে জল বিভাগত, আপুনি যোনে আপুনি কাম কৰিছে জল বিভাগত, ঠিক আছে, ৱাটাৰ ডিপাৰ্টমেন্টত আপুনি আছে, ৱাটাৰ ডিপাৰ্টমেন্টত কি কাম হৈছে মোৰ কোনো আইডিয়া নাই, মোক PWDত কি কাম হৈছে আপোনাৰ কোনো আইডিয়া নাই। যদি এটা কাম আগবঢ়াইছে অসম চৰকাৰে, এটা প্লান্ট বহাব ক'ৰবাত, ঠিক আছে, ক'ৰবাত এটা প্ৰকল্প বহাব, প্ৰকল্পটো বহাবলে PWD মোৰ বিভাগটো আৰু আপোনাৰ যোনটো জল বিভাগ, সেই দুটা বিভাগৰে সহযোগ আছে। যদি আপোনালোকৰ কমিউনিকেশ্যন নাই, কোনো ধৰণৰ কথা বতৰা নাই যে মই এইখিনি কাম কৰিলো আপুনি এইখিনি কৰি দিয়ক, আৰু ধৰক ফ্ৰেংকলি ক'বলৈ গ'লে এনেকুৱা ডাঙৰ প্লান এটাৰ লগত অকল দুটা ডিপাৰ্টমেন্ট জড়িত নাথাকে, বহুতখিনি ডিপাৰ্টমেন্ট জড়িত থাকিব, সেই কমিউনিকেশ্যন খিনি নহয়গে সময়তে, সেইকাৰণে কামটো লেংদি হৈ গৈ থাকে, আৰু লেংদি হৈ গৈ থাকিলে কামটো তেনেকে লাহে লাহে গৈ ৰৈ যায়গে। আৰু সেই কামটো কাৰ ক্ষেত্ৰত নহল, সেই কামটো নহল আমাৰ ছেমি কণ্ডাক্টৰ প্লান্টৰ ক্ষেত্ৰত নহল, ধুনীয়াকে লেণ্ডৰ যোনখিনি ক্লিয়াৰ ধুনীয়াকে হ'ল, এই যোনটো ৱৰ্কিং ইন চাইলছ যোনটো ইছ্যু আছে সেইটো নহল বুলি কৈছো দেই, ছেমি কণ্ডাক্টৰ প্লান্টৰ ক্ষেত্ৰত। সেইকাৰণে আজি ছেমি কণ্ডাক্টৰ প্লান্টটো এটা ধুনীয়াকে আগবাঢ়ি গৈ আছে জাগিৰোডত। আৰু এই সমস্যাটোৰ কথা একচুৱেলি আমাৰ চিফ মিনিষ্টাৰে কৈছিলে যে লেণ্ড একুইজিশ্যন ইজ এ কি চেলেঞ্জ, এডভান্টেজ আছাম 2.0 লেণ্ড একুইজিশ্যন ইজ এ কি চেলেঞ্জ, সেই বিষয়ে কৈছে আমাৰ চিফ মিনিষ্টাৰ। ইয়াৰ লগতে ক্লাছটো শেষ কৰিছো, শেষ কৰাৰ আগতে প্ৰেক্টিচ কুৱেশ্যন চাই ল'ব। প্ৰেক্টিচ কুৱেশ্যন চোৱাৰ আগতে কিন্তু এইটো জনাই দিবলৈ পাই সুখী হৈছো যে আমাৰ ই কুইফাতে লৈ আহিছে APSC ক্লিয়াৰ কৰিবলৈ এটা বহুত ডাঙৰ গোল্ডেন অপৰচুনিটি। আমাৰ আছাম যোনটো স্পেচিফিক পাৰ্ট আছে GS5 ফৰ both প্ৰিলিমছ এণ্ড ফৰ মেইনছ আৰু প্ৰিলিমছৰ কাৰণে আমি আপোনালোকক ক্লিয়াৰ কৰাই দিম, প্ৰত্যেকটো টপিক ভালকে পঢ়াই দিম, যেনেকে চাব টপিক দি পঢ়ালো ঠিক তেনেকে ক্লাছত আমি পঢ়োৱা হ'ব চাব টপিক দি। চ' প্ৰিলিমছ মেইনছ দুইটা কাৰণে ক্লিয়াৰ কৰা হ'ব। মেইনছৰ সময়ত যাতে খোকোজা নালাগে যে অসমত কি সুধিব, কি প্ৰশ্ন আহিব, কেনেকে উত্তৰ দিম, হয়নে, খোকোজা নালাগে, সেইকাৰণে আমি লৈ আনিছো এই পাৰ্টিকুলাৰ কোৰ্চটো। এইটো প্ৰাইচ হৈছে 2000 rupees, আৰু সবিশেষ জানিবলৈ কল কৰি ল'ব আমাৰ নম্বৰটো 0361319357 ইয়াত কল কৰিলে গোটেইখিনি তথ্য পাব। চ' টুডেজ প্ৰেক্টিচ কুৱেশ্যন গোজ লাইক, মই পঢ়ি দিছো কুৱেশ্যনটো এবাৰ ইংলিছত আছে, এবাৰ অসমীয়াত আছে। ইংলিছত মই পঢ়ি দিছো। The Association of South Asian Nation, যোনটোক আমি জানো in short as ASEAN. So ASEAN is an intergovernmental organization which includes which of the following countries? So ASEAN যোনটো group of intergovernmental organization হয়, সেই intergovernmental organization টোৰ ABCD ভিতৰত কোনটো group of countries actually আছে, আৰু গোটেইখিনি country চাই ল'ব দেই। যদি মালয়েছিয়া নাই তেন্তে A ভুল হ'ব, যদি ম্যানমাৰ নাই B ভুল হ'ব, কাম্বোডিয়া নাথাকিলে C ভুল হ'ব, আৰু চাউথ কোৰিয়া নাথাকিলে D ভুল হ'ব। সেইকাৰণে গোটেইখিনি চাই ল'ব। And this is the question in Assamese. So সকলোৱে attempt কৰিব, অসমীয়া ইংৰাজী দুইটাতে কুৱেশ্যনটো দিছো। Okay, so ক্লাছটো শেষ কৰিছো। শেষ কৰাৰ আগতে আমাৰ যোনটো ক্ৰেছ কোৰ্চ ফৰ এমাউণ্ট অফ 5,999 6,000 বুলি কৈছো। চ' সেই ক্ৰেছ কোৰ্চটো যোনটো অনলাইন অফলাইন দুইটাত উপলব্ধ আছে, সেইটো আনিছো আমি, সেইটো চলি আছে বৰ্তমান। যোনখিনি আছে তেওঁলোকে বহুতখিনি বেনিফিট পাইছে। যদি লোৱা নাই তেন্তে আমাক কণ্টেক্ট কৰক, কণ্টেক্ট নম্বৰ মই অলৰেডি দিছো, কণ্টেক্ট কৰক। আৰু আপোনালোকে APSC যোনটো সপোন আছে সেইটো দিঠকত পৰিণত কৰক। ফিচাৰ্ছ খিনি ইয়াত মেনশ্যন আছে। লগতে আমি আমাৰ ফাউণ্ডেশ্যন কোৰ্চটো আনিছো, যোনটো হয় প্ৰাইচ 19,999। আৰু এই ক্লাছটো যদি PDF লাগে, PDF টো ক'ত পাম, PDF টো ইয়াত পাম। এইটো হৈছে আমাৰ চেনেলটো স্কেন কৰি ল'ব। ইয়াতে PDF টো আপোনালোকক দিয়া হ'ব। ক্লাছ যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বহুত কেইটা কুৱেশ্যন সুধিলো হয় নে, যে নেচাৰেল গেছ ক'ত উৎপাদন হয়, এটা প্ৰেক্টিচ কুৱেশ্যনো দিছো। সেই গোটেইখিনি কুৱেশ্যনৰ আনচাৰ মই কমেণ্টছত পাম বুলি আশা ৰাখিলো। থেংক ইউ, ষ্টে টিউন।